এতিয়ালৈকে 12টা তেনেকুৱা জইন ধৰা পৰিছে যে য'ত উইক আছে সেইখিনি আমি এতিয়া ৰিপেয়াৰিং কৰিব দিছো স্যাৰ এই ডিপাৰ্টমেন্টটো ফেল মাৰিছে স্যাৰ এই ডিপাৰ্টমেন্টে পানী দিব কাৰণে এই ডিপাৰ্টমেন্টে লুটৰাজ কৰি হেড কৰি দিলে স্যাৰ এই পিএসসি ডিপাৰ্টমেন্টে লুটৰাজ কৰি হেড কৰি দিলে স্যাৰ মন্ত্ৰী এনে গায় আছে মই মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাই এই ডিপাৰ্টমেন্টৰ ওপৰত এনকুৱাৰী দিব লাগে স্যাৰ নাথিং উইল গো অন ৰেকৰ্ড এই ডিপাৰ্টমেন্টৰ ওপৰত এনকুৱাৰী দিব লাগে নাথিং উইল গো অন ৰেকৰ্ড গোটে পইচা খাই হেড কৰিলে ডিপাৰ্টমেন্টে পানী চানি নাই প্লিজ PSC department to not my department, not my department. Sir, apuni jane rule jane. Moi CM Navaria. Okay, committee member for Toronto dio. PSC department. will go on department. Gote poisa ka ek koi dile. Gote jalo jiban mission poisa ka ek. Okil ko কোনো এটা ওয়ার্ড আবার মাননীয় বিধায়ক অখিল ডাঙৰ বিভাগৰ সম্পৰ্কে জ্ঞান নাই মই উত্তৰ দি আছো গুৱাহাটী ডেভেলপমেন্টৰ মই দহুৱাৰ উত্তৰ দি আরে সবতে দহুৱাটো আৰু আপোনালোকৰ পিএসসি তো আগে জ্ঞানটো লৈ লওক অখিল গগৈ প্লিজ সিট ডাউন এটা খতম প্লিজ সিট ডাউন নাই একেটা কথাকে এনে বহুত সিট ডাউন আরে মিনিমাম জ্ঞান টাউন পানী বিলাকটো একেটাই প্লিজ সিট ডাউন এটা আপোনাৰ টপিক নহয় কেলে মাজত চলি আছে দহুৱাটো একেটাই ওলালে you also bring another question ডিপার্টমেন্ট খাই এক কৰি দিলে এই ডিপার্টমেন্ট 301 মাননীয় উপাধ্যক্ষ মহোদয় এটো আৰু পিএসসি প্লিজ সিট ডাউন otherwise I will suspend you please sit down মাননীয় অধ্যক্ষ মহোদয় অলপ জ্ঞান লবলৈ কম ডিপাৰ্টমেন্ট সম্পৰ্কে জানি লওক দহুৱাৰ উত্তৰত দহুৱাৰ কথা কব স্যার দুইটালে দহুৱাৰ আপোনাৰ সমষ্টিত কিমান % মানুহে জলজীৱনৰ পানী পাই আছে তাৰ ৰেকৰ্ড লওক আপোনাৰ সমষ্টিত কিমান % মই ডাটা সহকাৰে কম আপোনাৰ সমষ্টিত কিমান আপোনাৰ ডিপাৰ্টমেন্টে পইচা খাই হেক কৰিলে আপুনি কিয় মই সিএম ডাঙৰীয়া অনুৰোধ জনাইছো এই ডিপাৰ্টমেন্টৰ ওপৰত এনকুৱাৰী দিব লাগে please honorable minister please conclude address পিএসসি আৰু দহুৱা এই দুইটা ডিপাৰ্টমেন্টৰ ওপৰত এনকুৱাৰী দিব লাগে honorable minister দহুৱা আৰু পিএসসি এই দুটা ডিপাৰ্টমেন্টে টকা খাই হেক কৰি দিলে অখিল গগৈ টকাটো লৈ I will suspend you শৰ্মাৰ পৰা যে 3 লাখ টকা লৈছিল তাৰ উত্তৰ দিয়ক নিজে পইচা ল'ব আৰু বেলেগক বিপ্লৱ শৰ্মাৰ পৰা 3 লাখ টকাৰ উত্তৰ দিয়ক বিপ্লৱ শৰ্মা ৰিপৰ্টত দিয়া আহিছে নিজৰ সংযমতা আৰু আমাৰ চৰকাৰৰ ওপৰত দাঙি ধৰিব আপুনি পিএসসি পইচা খাই দহুৱা পইচা খাই হেক কৰি দিলে পানী নাই আপুনি পইচা লওক honorable minister address the chair পানী নাই স্যার পানী নাই স্যার পিএসসি তো নাই you are suspended for 10 minutes পইচা পাব তাৰ উত্তৰ দিব 10 মিনিট টাইম ওয়েস্ট হৈ আছে ৰাকেশ পালৰ পৰা কিমান পইচা লৈছিল তাৰ উত্তৰ দিয়ক ৰাকেশ পালৰ পৰা পইচা লোৱাৰ উত্তৰ সদনত দিব লাগিব honorable minister address the chair স্যার ঠিক আছে স্যার আমার কথাখিনি কব নিদি আৰু কেনেকৈ হ'ব বস্তুটো আমার কথাখিনি honorable minister address the chair স্যার please sit down please sit down আপুনি সিনিয়ৰ মোষ্ট এতিয়া ক'বলৈ গ'লে আপুনি ৰুল জানে এনেকা মাজত ক'ব নোৱাৰে ইউ ক্যান নট স্যার মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছো মই আপুনি হল কথা আনসাৰ দিব মাজতে হস্তক্ষেপ কৰি আপোনাৰ হল মিনিষ্টাৰ আনসাৰ দিব হস্তক্ষেপ কৰাটো বন্ধ কৰিব লাগে আগে ৰিজাল্ট আগে উত্তৰটো সম্পূৰ্ণ কৰ হ'ব মাননীয় অধ্যক্ষ মহোদয় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এটা প্ৰশ্ন সুধিছে জয়ন্ত মল্ল বৰাই উত্তৰ দিছে অখিল গগৈ ডাঙৰীয়া হাইজেক কৰি লৈ যায় এইটোৱে সকলোকে ক্ষতি কৰে তেখেতক এটা নিৰ্দিষ্ট সময় দি দিয়ক যি ক'ব লাগে 1 ঘণ্টামান একেলগে কৈ থাকক তেওঁৰ মনত যিমান আছে যাতে বাকি সকলক দিগদাৰি নকৰে মোৰ গোটেই কথাটো হ'ল তেওঁৰ কথা শুনাত কোনো আপত্তি নাই 1 ঘণ্টামান তেওঁক পুৰা দি দিয়ক তেওঁ গোটেই অসমৰ ওপৰত কৈ যাওক